নমস্কাৰ। এটা অতি দুৰ্ভাগ্যজনক ক্ষণত আজি আমি সাৰাংশৰ মজিয়াত সমবেত হৈছোঁ, উপস্থিত হৈছোঁ। প্ৰিয় দৰ্শক, কালিৰ ঘটনাটো, কালি কাশ্মীৰৰ পেহেলগামত যিটো ঘটনা ঘটিল সেই বিষয়ে আপোনালোক জ্ঞাত। 28 জন লোকক সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে হত্যা কৰিলে। এই হত্যাকাণ্ডটো কেনেকৈ হ'ল আৰু ইয়াৰ পৰৱৰ্তী অৱস্থাৰ সবিস্তাৰ বিৱৰণ আপোনালোকক মই দিবলৈ ওলাইছোঁ একান্ত অনিচ্ছা সত্ত্বেও। 22 এপ্ৰিল 2:45 গৈছে, কালিৰ দিনটোত 2:45 গৈছে। পেহেলগামত যি শান্ত সমাহিত উপত্যকা আছিল, বেইচাইৰন উপত্যকা, তাত যথেষ্ট সংখ্যক পৰ্যটকৰ সমাগম হয় এনেকুৱা ঋতুত। আৰু সেই বেইচাইৰন উপত্যকাতেই ভৰ দুপৰীয়া নামি আহিল গ্ৰাহ অন্ধকাৰ। হঠাৎ আনন্দত মচগুল হৈ থকা, দূৰ দূৰণিৰ আত্মীয়ক এৰি প্ৰকৃতিৰ মনোৰম পৰিৱেশত নিজকে নিমগ্ন কৰা পৰ্যটকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে। এজন নহয়, দুজন নহয়, 28 জন ব্যক্তিক। আৰু আটাইবোৰেই আছিল পুৰুষ। মহিলাসকল আৰু শিশুসকলক ৰেহাই দিয়া হৈছিল। কাশ্মীৰ উপত্যকা বহুতৰ বাবে সপোন। বহুতে জীৱন জুৰি অপেক্ষা কৰে কাশ্মীৰলৈ এবাৰ যাম, আৰু বহুতে এনেকুৱা এটা সপোন পুহি ৰাখে যে বিয়া হ'লে হনিমুনলৈ যাম। তেনেকুৱা বহুত মানুহ সেইদিনা পেহেলগামত উপস্থিত হৈছিল। তেনেকুৱা বহুত মানুহ কাশ্মীৰত উপস্থিত হৈছিল। কাশ্মীৰলৈ যোৱাৰ দুৰ্বাৰ হেঁপাহ পূৰণ কৰিবৰ বাবে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, আমাৰ শদিয়াৰ পৰা কচ্ছলৈকে বিভিন্ন মানুহ কাশ্মীৰৰ পেহেলগামত উপস্থিত হৈছিল। আৰু সেই দিনটো 22 এপ্ৰিল দিনটো ব্যতিক্ৰম নাছিল। কিন্তু দুৰ্ভাগ্য কেনেকৈ নামি আহে চাওক। সন্ত্ৰাসবাদে কি ধৰণৰ চেহেৰা গ্ৰহণ কৰিব পাৰে তাক চাওক। বিনয় নৰিয়াল নৌবাহিনীৰ এজন ডেকা বিষয়া। বিনয় নৰিয়ালৰ ঘৰ হাৰিয়ানাত। যোৱা 16 এপ্ৰিলত আমাৰ চেৰা বিহুৰ দিনা বিনয় নৰিয়ালৰ বিবাহ সম্পন্ন হৈছিল। আৰু পত্নীৰ একান্ত আশা আছিল বিয়াৰ পিছত হনিমুনলৈ যাব কাশ্মীৰলৈ, পেহেলগামলৈ আৰু বেইচাইৰন উপত্যকালৈ। বিনয় সপত্নীক আহিছিল কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা পেহেলগামলৈ। আৰু 22 এপ্ৰিলৰ 2:45 সময়টোৱে আছিল বিনয়ৰ জীৱনৰ অন্তিম ক্ষণ। বিয়াৰ মাত্ৰ 6 দিন পিছতেই বিনয়ৰ পৰিবাৰ বিধৱা হ'ল। আৰু ভাৰতীয় নৌবাহিনীৰ এই ডেকা বিষয়াজনে আমাক এৰি গুচি গ'ল। আহক সেই ছবিখন চাওঁ। এইখন ছবিত বিনয় নৰিয়ালৰ পৰা উত্তৰ বিচাৰিছে। এইখনৰ ছবিত বিনয় নৰিয়াল নিৰুত্তৰ, কাষত পত্নী। এইখন ছবি প্ৰকাশ কৰিবৰ বাবে, ভাষাৰে প্ৰকাশ কৰিবৰ বাবে আমাৰ হাতত সিমানবোৰ শব্দ নাই, যিবোৰ শব্দৰে মই বিনয়ৰ পৰিবাৰক মই প্ৰনাউন্স কৰিব পাৰোঁ, মই এক্সপ্ৰেছ কৰিব পাৰোঁ, মই প্ৰকাশ কৰিব পাৰোঁ। তেনেকুৱা শব্দ এই মুহূৰ্তত মোৰ হাতত নাই। বিয়াৰ মাত্ৰ 6 দিন পিছতেই এই ঘটনাটো ঘটি গ'ল। জীৱনৰ চৰম দুৰ্ভাগ্যজনক দিনটো তেওঁৰ জীৱনলৈ নামি আহিল। 6 এপ্ৰিলৰ বিয়াৰ দিনা পতি পত্নী, পৰিয়াল স্বজন সকলো আছিল উৎফুল্লিত। আহক বিয়াৰ কেইখনমান ছবি চাই লওঁ।
मंसूरी के अंदर डेस्टिनेशन शादी थी के जो लड़की थी हमारी बहू थी जो पोत बहू वो मौत से अलावा कोई दूसरी सजा नहीं होनी चाहिए उनको 16 तारीख को शादी हुई थी उसकी मंसूरी के अंदर डेस्टिनेशन शादी थी के जो लड़की थी हमारी बहू थी जो पोत बहू वो मौत से अलावा कोई दूसरी सजा नहीं होनी चाहिए उनको 22 এপ্ৰিল 2025 বিনয় নৰিয়ালৰ জীৱন मंसूरी के अंदर এনেকৈয়ে শেষ হৈ গ'ল। डेस्टिनेशन शादी थी শেষ হৈ গ'ল এগৰাকী যুৱতীৰ জীৱনজোৰা আশা। কোনে শেষ কৰিলে? সন্ত্ৰাসবাদে। সন্ত্ৰাসবাদীৰ গুলীয়ে এই সপোনবোৰ ধান বান কৰি পেলালে। কালি বিয়লি 5:30 যেতিয়া প্ৰথম খবৰটো আহিছিল পেহেলগামৰ পৰা তেতিয়া আমি খবৰ পাইছিলোঁ মঞ্জুনাথ ৰাও নামৰ এজন ব্যক্তিক পেহেলগামত গুলীয়াই হত্যা কৰা হৈছে। সেয়া আছিল প্ৰথমজন ব্যক্তি। আমি জনা নাছিলোঁ যে এজনকৈ 28 জনৰ মৃত্যু হৈছে। এজনৰ মৃত্যু হৈছে আৰু 20 জন মান আহত হৈছে। এই মঞ্জুনাথ ৰাও সুদূৰ কৰ্ণাটকাৰ পৰা মধ্যবয়সীয়া মঞ্জুনাথ ৰাও আহিছিল কাশ্মীৰলৈ। পত্নীৰ একান্ত ইচ্ছা জীৱনৰ কোনোবা দিনত এটা ভাল ঋতুত কাশ্মীৰলৈ যাম, ডাল লেকলৈ যাম, পেহেলগামলৈ যাম, গুলমাৰ্গলৈ যাম, খিলানবাৰ্গলৈ যাম। আৰু সেই ইচ্ছা পূৰণ কৰিবলৈ মঞ্জুনাথ আহিছিল কাশ্মীৰলৈ আৰু গৈছিল পেহেলগামলৈ। মঞ্জুনাথ আছিল মৃতকসকলৰ ভিতৰত প্ৰথমজন যিজনে পেহেলগামলৈ অহাৰ আগৰ দিনটোত চিকাৰাত ডাল লেকত চিকাৰাত উঠি বিহাৰ কৰিছিল পত্নীৰ লগত আৰু জীৱনৰ সেই আশা সেই হেঁপাহ পূৰণ কৰিছিল। আহক চিকাৰাত মঞ্জুনাথে কি ধৰণে ৰীল কৰি পেলাই তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডলত দিছিল আমি চাই লওঁ। शिमोगा का हमारा कश्मीर का दूसरा दिन है। कल हम बोट हाउस में ठहरे थे। बोट हाउस तो बहुत अच्छा था। अब हम शिकारा राइड कर रहे हैं। शिकारा राइड कर रहे हैं कश्मीर में। शिकारा राइड करवा रहे हैं मोहम्मद रफीक जी। बहुत अच्छा लगा, बहुत अच्छा सर्विस, धन्यवाद, थैंक यू। সেয়া আছিল মঞ্জুনাথ ৰাও কৰ্ণাটকৰ। আৰু মঞ্জুনাথ ৰাওৰ এইটোৱে আছিল অন্তিম ভিডিঅ'। ডাল লেকত চিকাৰাত উঠি বিহাৰ কৰাৰ পূৰ্বে তেওঁলোক আছিল কাশ্মীৰৰ ডাল লেকৰ এটা বোট হাউচত। আৰু বোট হাউচৰ পৰা তেওঁলোকে চিকাৰা যাত্ৰা কৰিলে আৰু তাৰ পাছতেই তেওঁলোকে যাত্ৰা কৰিলে পেহেলগামৰ বেচাৰান উপত্যকালৈ আৰু তাতেই মঞ্জুনাথক নিঃশেষ কৰি পেলালে সন্ত্ৰাসবাদীয়ে পৰিবাৰৰ চকুৰ সন্মুখতে। পৰিবাৰৰ চকুৰ সন্মুখতে বিনয় নাৰোৱালক হত্যা কৰা হ'ল। পৰিবাৰৰ চকুৰ সন্মুখতে মঞ্জুনাথ ৰাওক হত্যা কৰা হ'ল। এনেকৈয়ে প্ৰতিগৰাকী মহিলাই নিজৰ একান্ত আপোনজনৰ মৃত্যু চকুৰ আগত দেখি গ'ল। চকুৰ আগত দেখি গ'ল নিজৰ একান্ত আপোনজনৰ অন্তিম মুহূৰ্তটো। ঘটনাটো কেনেকৈ ঘটিছিল? যি সময়ত ঘটনাটো ঘটিছিল ঘটনাৰ কোনো পূৰ্বাভাস নাছিল। তেনেকুৱা এটা ঘটনা হ'ব পাৰে বুলি পৰ্যটকসকলৰ কাৰো এনেকুৱা এটা ধাৰণা নাছিল। তেওঁলোক বেচাৰান উপত্যকাৰ সেই বিশাল উপত্যকাত বিভিন্ন ধৰণৰ কাৰ্যসূচীত তেওঁলোক ব্যস্ত আছিল। কোনোবাই ফুচকা খাই আছিল, কোনোবাই ভেলপুৰি খাই আছিল, কোনোবাই গোল বেলুনত উঠি খোজকাঢ়ি ফুৰিছিল, কোনোবাই কেবল কাৰত উঠি ইপাৰৰ পৰা সিপাৰলৈ গৈছিল। এনেকৈয়ে গোটেই পৰ্যটকসকল প্ৰকৃতিৰ এই মনোমোহা পৰিৱেশত
প্ৰকৃতিৰ বুকুত নিজকে বিলীন কৰি দিয়াৰ তিল মাত্ৰও কুণ্ঠাবোধ কৰা নাছিল বা কাৰ্পণ্য কৰা নাছিল। মই আপোনালোকক এতিয়া দেখুৱাব খুজিছোঁ যে এই ঘটনাটো ঘটাৰ পূৰ্বে পেহেলগামৰ যি সৌন্দৰ্য, যিখন পেহেলগাম আজি আমাৰ বাবে মৃত্যু উপত্যকাত পৰিণত হ'ল, সেই মৃত্যু উপত্যকাত পৰিণত হোৱা পেহেলগামৰ আচল ছবিখন কেনেকুৱা, পেহেলগামখন দেখিবলৈ কেনেকুৱা আৰু কিয় ইমান পৰ্যটকক ই আকৰ্ষণ কৰে, আহক এবাৰ চাই লওঁ। So here I was, traveling solo in Pahalgam, Kashmir. Hi everybody and welcome to Pahalgam. This is actually my first trip ever over here and मैंने कश्मीर की जितनी भी पुरानी ट्रिप्स की है उसको हमेशा एक एक पार्ट को लेके की है, जैसे कि गुलमर्ग या फिर श्रीनगर, and this time I finally made it to Pahalgam as well. रीत जी चले गए। Wow, would you look at this viewpoint? This is probably one of the first viewpoints that we've stopped at on the way. Now I feel it that I'm in Pahalgam, near Pahalgam, or rather I'm in Kashmir. तो अब हमारी गाड़ी यहाँ पीछे पार्क हो चुकी है and this is basically Aru Valley. यहाँ पे थोड़ी सी shops हैं, restaurants हैं, कुछ खाने की जगहें हैं. अभी मैं बताती हूँ, मेरे पास ना 3 ऑप्शंस हैं. One is to head to that park जहाँ पे आपको बहुत सारे लोग छोटे-छोटे दिख रहे होंगे. Second option is stay in the market, eat something, shop for something, and third option is मेरे पीछे आप जो ये trail देख रहे हैं, I can head up this trail and see कि where does this place lead me to, because I saw a lot of Kashmiri women heading over there. और मेरे साथ जो भी 2 पोलिश लड़कियाँ थी वो लोग उतर गई गाड़ी से और वो लोग अपने रास्ते निकल गई हैं. And I'm heading up this trail that you see over here. Who I just found. This place looks amazing. मन कर रहा है कि बस उस पेड़ के नीचे जाके मैं बैठ जाऊं. तो मैं भी एक्चुअली यहाँ ऊपर पहुँची ना तो मुझे मिले शिमा और सफीना. कितना अच्छा नाम है. आप लोग यहाँ पे क्या कर रहे हैं अभी? घास काट. आपका रोज यहाँ पे आना होता है? कैसे करते हैं? पकड़ के? अच्छा, मुझे तो ऐसा लग रहा है उंगली ना काट दूं मैं अपनी. आप सर्दी में यहीं रहते हो? नहीं, नीचे जाते. नीचे कहाँ पे? पहलगाम. एंड ऐसी जगह में बैठे बैठे टाइम कहाँ निकल गया मुझे बिल्कुल पता नहीं चला. सो हियर आई वाज ट्रैवलिंग सोलो इन पहलगाम, कश्मीर. এখন সৰু ছবি. পেহেলগাম আমি সম্পূৰ্ণ পেহেলগাম আপোনালোকক দেখুৱাব পৰা নাই. অকণমান সময় আপোনালোকক এটা ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ. পেহেলগাম আমি দেখুওৱা ছবিতকৈ আচলতে বহুত ধুনীয়া. যেতিয়া বৰফ পৰে তেতিয়া আৰু ধুনীয়া হয়. এতিয়া বতাহৰ সময়, এতিয়া সেউজীয়া ঘাঁহনিৰ সময়. আৰু পেহেলগামত এতিয়া সমগ্ৰ পৃথিৱীৰ পৰ্যটকৰ ভিৰ. এই পেহেলগামত বহি এই যুৱতী পৰ্যটকে কৈছে বহি বহি কেতিয়া সময় পাৰ হৈ গ'ল গমে নাপাওঁ, ধৰিবই নোৱাৰি সময় কেনেকৈ পাৰ হৈ যায়. কিন্তু সময় ৰৈ গৈছিল 22 এপ্ৰিলৰ দুপৰীয়া 2:45 সময় ৰৈ গ'ল. পেহেলগাম নিমিষতে পৰিণত হ'ল এক মৃত্যু উপত্যকাত. এই পেহেলগাম মৃত্যু উপত্যকাত পৰিণত হোৱাৰ মুহূৰ্তটো মই আপোনালোকক দেখুৱাব খুজিছোঁ, যি সময়ত সকলো বিভিন্ন ধৰণৰ খেলা ধূলাত ব্যস্ত আছিল. বেচাৰণ ভেলীৰ মনোমোহা প্ৰকৃতিৰ বুকুত নিজকে বিলীন কৰি দিয়াত কোনো কাৰ্পণ্য কৰা নাছিল. ৰ'পৱেত কেবল কাৰত কোনোবা লৰি ফুৰিছিল, কোনোবাই অক্সিজেন ভৰ্তি বেলুনত সোমাই খোজকাঢ়ি ফুৰিছিল, কোনোবাই ভেলপুৰি খাই আছিল. ঠিক সেই সময়ত
2:45 লগে লগে এই নিস্তব্ধতাক বিদীৰ্ণ কৰি গুলি ফুটিল আৰু আহক সেই ভিডিঅ'টো চাই লওঁ। সৰু সৰু ল'ৰা ছোৱালীবোৰে ধৰিবই পৰা নাছিল যে গুলি ফুটিছে। আনকি প্ৰাপ্তবয়স্কসকলেও ধৰিব পৰা নাছিল। নেটৰ ভিতৰত, জালৰ ভিতৰত তেওঁলোকে সেই কোমল মেট্ৰেছৰ ওপৰত জঁপিয়াই আছিল যি সময়ত প্ৰথমটো গুলি ফুটিছিল, দ্বিতীয়টো ফুটিল, চতুৰ্থটো ফুটিল। তাৰ পিছত যেতিয়া নিৰৱচ্ছিন্নভাৱে গুলি ফুটিবলৈ ধৰিলে তেতিয়াহে বুজি পালে যে কিবা এটা আক্ৰমণ হৈছে। সকলো ফৰিং চিটিকা দিবলৈ উদ্যত হ'ল। যি সময়ত আক্ৰমণ চলি আছিল, ঘোঁৰা চোৱাৰীসকল, যিসকলে ঘোঁৰাৰে লৈ যায় মানুহবিলাক, এই ঘোঁৰা চোৱাৰীসকল অলপ দূৰত চাহ খাবলৈ বা জিৰাবলৈ আহে। মানুহবিলাকে খেলি থাকে উপত্যকাত। এই গুলিৰ শব্দ শুনি দুজনমান ঘোঁৰা চোৱাৰীয়ে দূৰৰ পৰা ছবি লৈছিল। ঘটনাটো ঘটি থকাৰ সময়ত ছবি দূৰৰ পৰা, গতিকে ভিডিঅ' কোৱালিটি সিমান এটা উচ্চ মানৰ নহয়, কিন্তু ঘটনাটো ঘটি থকাৰ সময়ৰ ছবিখন কেৱল আৰু কেৱল মাত্ৰ সেই ঘোঁৰা চোৱাৰীসকলৰ হাততহে আছে, আন কাৰো হাতত নাই। আহক আমি সেই ঘোঁৰা চোৱাৰীসকলে লোৱা ঘটনাটোৰ সৰু ভিডিঅ'খন চাই লওঁ। ओए था कोई दिसता जहांगीर तो यार बेड़ियां पीछे जुलदे यार तुम मौत दी कसम दी गई है उमर उमर ओ ता जुलदे यार उमरा चलना यार ओए था कोई दिसता जहांगीर तो यार बेड़ियां पीछे जुलदे यार तुम मौत दी कसम दी गई है उमर उमर ओ ता जुलदे यार उमरा चलना यार ओए था कोई दिसता जहांगीर तो यार बेड़ियां पीछे जुलदे यार तुम मौत दी कसम दी गई है उमर उमर ओ ता जुलदे यार उमरा चलना यार ओए था कोई दिसता जहांगीर तो यार
बेड़ियां पीछे जुलते यार तुम मौत की कसम इधर गई है সেয়া আছিল ঘটনাটো ঘটি থকাৰ সময়ত দূৰৰ পৰা পৰ্যটকক লৈ যোৱা ঘোঁৰা চোৱাৰী দুজনমানে লোৱা ভিডিঅ' ছবি। মৰণ কাতৰ চিৎকাৰ কেৱল ইয়াতেই শুনাটো সম্ভৱ। আমি মৰণ কাতৰ চিৎকাৰ কেৱল চিনেমা আৰু চিৰিয়েলত শুনিছোঁ, কিন্তু এয়া আচল মৰণ কাতৰ চিৎকাৰ। মৃত্যুৰ সন্মুখত গুলি ফুটি আছে, দূৰত পাহাৰত গুলিৰ শব্দৰ প্ৰতিধ্বনি হৈছে মেঘৰ গাজনিৰ দৰে। ঘোঁৰা চোৱাৰীকেইজনে ভিডিঅ' তুলি আছে আৰু এজনে ইজনক কৈছে বল পলা, এতিয়া নহ'লে আমিও মৰিম। তেতিয়া কৈছে এই বিহাৰী কলৈ গ'ল, তৃতীয়জনক বিচাৰিছে। তেতিয়া কৈছে সি ক'ত আছে নাজানো, আমি পলাওঁ। তেতিয়া কৈছে যে টুৰিষ্টক এৰি কেনেকৈ যাবি, অকণমান ৰ। এইখিনিলৈকে ভিডিঅ'টো। সেয়া আছিল বাইচাইৰন ভেলীত 22 এপ্ৰিলৰ 2:45 সংঘটিত ঘটনাৰ কিয়দংশ। এই ঘটনা আৰু আছে, আৰু ছবি, আৰু অধ্যায় আছে কৰুণৰ পৰা কৰুণতম, যিবোৰ আপোনালোকৰ সন্মুখত উন্মোচিত কৰিব বিচাৰোঁ একমাত্ৰ এটা কাৰণেই, সন্ত্ৰাসৰ বিৰুদ্ধে যাতে আপোনাৰ মনটো দৃঢ় হয়, মানৱতাৰ প্ৰতি যাতে আপোনাৰ মনটো সদয় হয়, সকলোৰে সেয়ে হওক। এইখিনিতে ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকক সাৰাংশ। বিৰতিৰ পূৰ্বে মই আপোনালোকক দেখুৱাইছিলোঁ কেনেকৈ বিনয় নাৰোৱাল নিমিষতে বিয়াৰ ছদিনৰ পিছতে পৃথিৱী এৰি গুচি গ'ল, কেনেকৈ মঞ্জুনাথ ৰাওৰ চিকাৰা যাত্ৰাটোৱেই অন্তিম যাত্ৰা হ'ল, কেনেকৈ বাইচাৰন ভেলীত কেনেকৈ সন্ত্ৰাসবাদীৰ আক্ৰমণ চলিল, মৰণ কাতৰ চিৎকাৰ, সৰু সৰু ল'ৰা ছোৱালী মহিলাৰ মৰণ কাতৰ চিৎকাৰে উপত্যকা প্ৰতিধ্বনিত কৰিলে। এতিয়া যেতিয়া গুলীচালনা শেষ হ'ল, যেতিয়া সন্ত্ৰাসবাদী গুচি গ'ল বুলি এটা ধাৰণা হ'ল, তেতিয়া তাত কোন প্ৰৱেশ কৰিছিল? তাত কোনো সেনা নাছিল, নাছিল কোনো পুলিচ। অ'ত ত'ত পৰি আছে পৰ্যটকৰ মৃতদেহ, নতুবা অৰ্ধমৃত পৰ্যটকৰ শৰীৰ। আৰু মহিলা শিশুসকলে বিচাৰি ফুৰিছে নিজৰ আত্মীয়জনক। তেওঁলোকে বিচাৰিছে দেউতাকক, কোনোবাই বিচাৰিছে স্বামীক, কোনোবাই বিচাৰিছে ককায়েকক। সেই সময়ত মাত্ৰ এটা পুৰুষ কণ্ঠ শুনা গৈছিল। হিন্দী ভাষাত কোৱা এই পুৰুষ কণ্ঠই কৈছিল, মই আছোঁ, মই আছোঁ, আপোনালোকে ভয় নকৰিব। কিন্তু তেওঁৰ হাতত একো নাছিল, কেৱল মাত্ৰ মাতষাৰৰ বাহিৰে সেই মানুহজনৰ মাতত একো নাছিল। আপোনালোক বহক, আপোনালোক বহক, পানী খাব নেকি, বহক, মই আছোঁ, আমি সকলো আহিছোঁ। এই ধৰণে চিঞৰি চিঞৰি পুৰুষ কণ্ঠটো আগুৱাই গৈছিল। সেই ভিডিঅ'টো চাই লওঁ। हम आ रहे हैं, आप टेंशन, कोई बात नहीं, हम हैं, हम आ रहे हैं, आप टेंशन मत लो मैडम, हम आ रहे हैं। नहीं खुदाया, कहाँ पे आपका बेटा, कहाँ पे है? कोई बात नहीं, हम इनके साथ हैं। ये प्रेसिडेंट है ना वहीद साहब, ये यूनियन का प्रेसिडेंट है, ये साथ में, आपको कोई टेंशन नहीं। मैडम आप कोई टेंशन मत लें, हम साथ में। अरे मैडम ये प्रेसिडेंट साथ आया है, आपको किसी चीज का डर नहीं करना, हम साथ में। आपको किसी को क्या हुआ है? आपने क्या देखा है यहाँ पे? बोले ना मुझे। क्या बोलते भेलपुरी खाने से मेरा पति साइड में था, एक इंसान आया, उसने उसको गोली मार दी। यहाँ पे उसने बोला कि शायद मुस्लिम नहीं है, उसने उसको गोली मार दी। नहीं, आप टेंशन मत लो। अब बेटा आप यहाँ पे रहो, हम साथ में। मैडम ये जो वहीद साहब है प्रेसिडेंट, आप टेंशन मत लो, मेरे पति को बचा लो, हम बचा देगा, कोई बात नहीं। भाई तकरीबन फोन दब सिमन युवा डिजाइन किया है। ठीक है, हम बचा देंगे ना, आप टेंशन मत लो। मैं आ रहा हूँ, मैं कहाँ पे आपका ये हस्बैंड?
क्या हुआ इसको, क्या हुआ? Please ask for help. We don't need Okay, don't worry, don't worry. You okay? You need a water, sir? Sir, we'll manage. Just Huh? ask for help. He's Okay, gunshot. you first you give the hands He water, has drop of water. Take a drank drop of water, sir, please. Please. এজন মাত্ৰ মানুহ, তেওঁ টেক্সি চালক, তেওঁৰ মাত্ৰ তেওঁৰ বাবে এজনেই নেতা, টেক্সি ইউনিয়নৰ প্ৰেচিডেণ্টজন। আৰু তেওঁ কৈছে আমাৰ প্ৰেচিডেণ্ট আহি আছে, আমাৰ প্ৰেচিডেণ্ট আহি আছে, তোমালোকে চিন্তা নকৰিবা, তোমালোকে কোনো টেনশ্যন ল'ব নালাগে। কোনোবাই কৈছে মোৰ স্বামীক আনা, মোৰ স্বামীক বচোৱা, হ'ব, আপোনাৰ স্বামী বাচি যাব। কোনোবাই কৈছে এই আমাৰ মুছলমান ঘোঁৰা ছোৱালীজনক হত্যা কৰিলে, তেওঁ কৈছে ইনশাআল্লাহ নেহি হোগা, হোগা হোগা হোগা, হৈ যাব, চব ঠিক হৈ যাব, চব ঠিক হৈ যাব। ঘটনাটো যেতিয়া এই মানুহজন, এই পুৰুষ কণ্ঠটো আপুনি যিটো শুনিছে, সেই সময়ত দূৰৰ পাহাৰত তেতিয়াও গুলিৰ শব্দ প্ৰতিধ্বনিত হৈয়ে আছিল মেঘৰ গাজনিৰ দৰে। এই পুৰুষ কণ্ঠটোৰ পিছত তাত যেতিয়া তেওঁলোকে টেলিফোন কৰি খবৰ দিলে, ওচৰৰ সেনাবাহিনী, নিৰাপত্তা বাহিনীৰ যি সামান্য মানুহ আছিল, তেওঁলোক আহি তাত উপস্থিত হ'ল। আৰু তেওঁলোক উপস্থিত হোৱাৰ পিছত ঘটনা আৰু বৰ্ণনাতীত। এবাৰ সেই ভিডিঅ'টো চাই লওঁ। 10 जगह से राउंड फायरिंग हो रही, 10 जाने के ऊपर हो गए। बैठो 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 आराम से बैठो। फायरिंग कर रहे हैं वो लोग। हाँ, फायरिंग कर रहे हैं। चोट है मेरे बाजू में, बगल में था। क्या ब्लड कहीं लगा चोट के बेटा? अच्छा ठीक ठीक बैठो, मैं पट्टी करता हूँ आपको। अरे नहीं 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 नहीं, हम लोग, अरे हम लोग फौज हैं, हम लोग, बैठो बैठो, हम लोग फौज हैं, बैठो बैठो। मेरे बच्चे को अरे हम लोग फौजी हैं, कुछ नहीं करेंगे, आपकी सेफ्टी के लिए आए हैं, आपकी सेफ्टी के लिए आए हैं, बैठो 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 बैठो, आपकी सेफ्टी के लिए आए हैं, हम इंडियन आर्मी हैं, बैठो। ये इंडियन आर्मी, आप लोग कहाँ से आए हो, कहाँ से आए आप लोग? आए आपके बच्चे कुछ नहीं करेंगे, थोड़ा बताइए हुआ? नहीं नहीं बेटा शांत रहो, लो पानी पियो, पानी पियो। कहाँ से आए लोग? हैदराबाद से। अरे ये साथ में आपके हैदराबाद के हैं। मैं हैदराबाद का हूँ, अभी मेरे हिसाब से 10 जगह से। এই ভিডিঅ'টোত বহুত মানুহ আছে, কণ কণ ল'ৰা ছোৱালী আছে। ৰঙা ছুৱেটাৰ পিন্ধা সেই ভদ্ৰ মহিলাই তেওঁৰ স্বামীৰ মৃত্যু চকুৰ আগত দেখি আহিছে। আৰু তেওঁৰ অকণমানি ল'ৰাটোক লৈ যেতিয়া তেওঁ নামি আহিল, তেতিয়া তেওঁ আৰু এজন বন্দুক লোৱা মানুহ দেখা পালে আৰু চিঞৰি চিঞৰি কাবৌ কৰিছে, নামাৰিবা মোৰ ল'ৰাটোক, নামাৰিবা। তেওঁ জানিছে ল'ৰাটোৱে একমাত্ৰ সম্বল, তেওঁ আৰু স্বামীক কেতিয়াও বিচাৰি নাপায়। বন্দুক লোৱা মানুহজনে কৈছে, ভয় নকৰিব, মই ভাৰতীয় সেনা। এই ভিডিঅ'টো আকৌ এবাৰ চলোৱাৰ বাবে মই PCRক অনুৰোধ কৰিলোঁ। 10 जगह से राउंड फायरिंग हो रही, 10 जाने के ऊपर हो गए। बैठो 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 आराम से बैठो। फायरिंग कर रहे हैं वो लोग। हाँ, फायरिंग कर रहे हैं। चोट है मेरे बाजू में, बगल में था। क्या ब्लड कहीं लगा चोट के बेटा? अच्छा ठीक ठीक बैठो, मैं पट्टी करता हूँ आपको। अरे नहीं 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 नहीं, हम लोग, अरे हम लोग फौज हैं, हम लोग, बैठो बैठो, हम लोग फौज हैं, बैठो बैठो। मेरे बच्चे को अरे हम लोग फौजी हैं, कुछ नहीं करेंगे, आपकी सेफ्टी के लिए आए हैं, आपकी सेफ्टी के लिए आए हैं, बैठो 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 बैठो, आपकी सेफ्टी के लिए आए हैं, हम इंडियन आर्मी हैं, बैठो। ये इंडियन आर्मी, आप लोग कहाँ से आए हो, कहाँ से आए आप लोग? आए आपके बच्चे कुछ नहीं करेंगे, थोड़ा बताइए हुआ? नहीं नहीं बेटा शांत रहो, लो पानी पियो, पानी पियो। कहाँ से आए लोग? हैदराबाद से। अरे ये साथ में आपके हैदराबाद के हैं। मैं हैदराबाद का हूँ। এক বৰ্ণনাতীত পৰিস্থিতি। এই মাত্ৰ চকুৰ আগত প্ৰাণৰ আপোনজনক হেৰুৱাইছে আৰু নামি আহিছে মাত্ৰ 2জন বা 3জন সেনাই তেওঁলোকক অভয় বাণী দিয়াৰ বাহিৰে একো নহয়, একো নহয়, হ'বলৈ আছে কি, সকলো হৈ গ'ল।
কেৱল তেওঁলোকৰ প্ৰাণ বাচিল, কেৱল তেওঁলোকক অভয় বাণী দিছে। ঘটনাটোৰ পিছত এজন নিৰস্ত্ৰ টেক্সি চালকে থিয় হৈ গৈ খোজকাঢ়ি গৈ সকলোকে অভয় বাণী দিছে, মই আছোঁ। তেওঁ কোন? তেওঁ এজন টেক্সি চালক। আমাৰ প্ৰেচিডেণ্ট আহি আছে। কোন প্ৰেচিডেণ্ট? টেক্সি ইউনিয়নৰ প্ৰেচিডেণ্ট। চাওকচোন কি অসহায় পৰিস্থিতি, কি অসহায় পৰিস্থিতি। আৰু ইয়াৰ পিছত যেতিয়া সেনাবাহিনী আহিল, অহাৰ পিছত মানুহবোৰক তাৰ পৰা গাড়ীত তুলি লৈ গ'ল, নতুবা বহুত দূৰ মানুহ খোজকাঢ়ি মূল ৰাজপথলৈ আহিল। সেই ৰাজপথত মহিলাৰ চিৎকাৰ আপুনি কল্পনা কৰিব নোৱাৰে। তেওঁলোকে জানে যে সেই উপত্যকাত তেওঁলোকে আপোনজনক এৰি থৈ আহিছে, নিজৰ ল'ৰাটোক এৰি থৈ আহিছে। সেই ল'ৰাটো জীয়াই আছে নাই তেতিয়ালৈকে তেওঁ নাজানে। ৰাজপথত বহি আৰ্তনাদ কৰিছে, মোৰ ল'ৰাটোক বচোৱা, মোৰ ল'ৰাটোক বচোৱা। আহক এটা ভিডিঅ' চাই লওঁ। সেয়া আছিল সেইগৰাকী মহিলাৰ ত্ৰাহি বাৰ্তা। মোৰ ল'ৰাটো বচোৱা, মোৰ ল'ৰাটো বচোৱা। তেওঁ জানে তেওঁৰ ল'ৰাটো হয়তো আৰু ঘূৰি নাহিব, কাৰণ বন্দুকধাৰী সন্ত্ৰাসবাদীৰ বন্দুকৰ নলীৰ সন্মুখত তেওঁৰ ল'ৰাটোক অন্তিমবাৰৰ বাবে দেখা পাইছিল, আৰু সেইবাবে তেওঁ জানিছিল মোক ল'ৰাটো বচাবলৈ যোৱা, তেতিয়ালৈ একো বাকী নাথাকিল। এই গোটেই ঘটনাটো কৰাৰ সময়ত সন্ত্ৰাসবাদীবিলাকে 6জন সন্ত্ৰাসবাদী আহিছিল বুলি কোৱা হৈছে। সন্ত্ৰাসবাদীবিলাকে প্ৰত্যেকজনৰ পৰিচয় বিচাৰিছিল। পৰিচয় কিয় বিচাৰিছিল? কাৰণ তেওঁলোক মুছলমান হয় নে নহয় তাৰ পৰিচয় লাগে। ধৰ্ম এতিয়া সন্ত্ৰাসৰ আহিলা, এতিয়া নহয়, গোটেই পৃথিৱীজুৰি ধৰ্মক বিক্ৰী কৰা হৈছে সন্ত্ৰাসৰ বাবে। এই ধৰ্মবিলাকে যেতিয়া প্ৰাৰ্থনাৰ আশ্ৰয় লয়, সকলোৱে মানৱতাৰ কথা কয়, কি হিন্দু, কি মুছলমান, কি খ্ৰীষ্টান। কিন্তু যেতিয়া ৰাজনীতি আহে, তেতিয়া সকলোবোৰ সন্ত্ৰাসবাদী হৈ পৰে। কোনো ধৰ্মৰ নামত কাকো হত্যা কৰিবলৈ পৰৱা নকৰে। পুৰুষ লোকসকলৰ পৰিচয় বিচৰা হৈছিল, আৰু সকলোকে এজন এজনকৈ হত্যা কৰা হৈছিল। তাৰ মাজত এজন মুছলমান ঘোঁৰা চোৱাৰীৰো মৃত্যু হৈছিল। কি পৰিস্থিতিত মৃত্যু হৈছিল নাজানো। লা ইলাহা ইল্লাল্লাহ এই ধ্বনি দিবলৈ সকলোকে আহ্বান জনোৱা হৈছিল। স্থানীয় কাশ্মীৰী টেক্সি চালক, ঘোঁৰা চোৱাৰী সকলোৱে হিন্দুসকলৰ লগত মিলি লা ইলাহা ইল্লাল্লাহ ধ্বনি দিছিল। তাৰ ভিতৰত হিন্দু কেইজনমান মৰিল, একাংশ হিন্দু বাচিল, এজন মুছলমান ঘোঁৰা চোৱাৰীৰ মৃত্যু হ'ল। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। সন্ত্ৰাসৰ আৰু বহু অধ্যায় বাকী। জেহাদ, ক্ৰুছেড, ধৰ্মযুদ্ধ, যি নাম দিয়ে মাতক কিয়, এই সন্ত্ৰাস, এই উগ্ৰতাই মানৱ জাতিৰ ধ্বংস আনিব, সেই কথা আৰু আজি বুজি পাবলৈ নাই। তৎসত্ত্বেও পৃথিৱীৰ বিভিন্ন দেশত ডেকা ডেকা ল'ৰা এতিয়াও সন্ত্ৰাসবাদী হ'বলৈ গৈ আছে। একমাত্ৰ তেওঁলোকক ধৰ্মীয় শিক্ষাৰে তেওঁলোকৰ মস্তিষ্ক প্ৰক্ষালন কৰা হৈছে, যাৰ বাবে তেওঁলোকে
জীৱনৰ অন্তিম দিনটোলৈকে এইখন পৃথিৱী বুলি নাভাবে, বেলেগ এখন পৃথিৱী তেওঁলোকৰ বাবে ৰৈ আছে য'ত তেওঁলোকে ইয়াতকৈও বেছি সুখেৰে থাকিব পাৰিব। এই সন্ত্ৰাসবাদী আক্ৰমণত পেহেলগামত ওমৰ নামৰ এজন মুছলমান ল'ৰাৰ মৃত্যু হৈছিল। ঘৰখনৰ একমাত্ৰ উপাৰ্জক ঘোঁৰা চলাই খাই পেহেলগামলৈ পৰ্যটকক লৈ যায়। আহক ওমৰৰ মাতৃক এবাৰ চাই লওঁ। ये एक बच्चा कमाए वाला से कुछ तो बड़ा ही से हाय अल्लाह के कर सोड़ के कर सो खुदाया इंसाफ चाहिए और जो इसको मार दिया गया हम इसकी मजम्मत करते हैं। ये एक बच्चा कमाए वाला से कुछ तो बड़ा ही से हाय अल्लाह के कर सोड़ के कर सो खुदाया इंसाफ चाहिए और जो इसको मार दिया गया हम इसकी मजम्मत करते हैं। এজন পৰ্যটক কোন ৰাজ্যৰ পৰা আহিছিল নাজানো, পেহেলগামৰ সেই সৌন্দৰ্য দেখি হাত দাঙি দাঙি ভিডিঅ' কৰিছিল আৰু হঠাৎ শুনিলে গুলীৰ শব্দ। সেই ভিডিঅ'টো এবাৰ চাই লওঁ। প্ৰথমটো গুলীত তেওঁ গম পোৱা নাছিল সেয়া সন্ত্ৰাস বুলি। পিছৰটো গুলীত তেওঁ গম পালে আৰু ভিডিঅ' কৰা বন্ধ কৰিলে। ইয়াৰ পিছৰ ভিডিঅ'টোত একেজন মানুহে কি কৈছে আপোনালোকে চাই লওক। यहाँ पर अटैक हुआ आतंकवादियों का, हम लोग बाल बचे हैं, मगर परमात्मा रक्षा करेगा। बुजुर्गों का आशीर्वाद, भगवान की कृपा से जरूर बचेंगे हम। চকুৰ আগত মৃত্যু দেখি আত্মবিশ্বাস আনিবৰ বাবে বাৰম্বাৰ তেওঁ পৰমাত্মাৰ নাম লৈছে। মুখৰ মাত হেৰাই গৈছে সেইজন মানুহৰ। ঘটনাটোত সকলো ম্ৰিয়মান। কাশ্মীৰত প্ৰতিবাদৰ জোৱাৰ উঠিছে, পৃথিৱীজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে। সকলো মুছলমানেই এই ঘটনাৰ বাবে দায়ী। এনেধৰণৰ ধাৰণাৰ পৰা সকলো মুক্ত হোৱা উচিত। এয়া সন্ত্ৰাসবাদীৰ কাৰ্য, এয়া জেহাদীৰ কাৰ্য, এয়া মস্তিষ্ক প্ৰক্ষালিত কিছুমান বিপথে পৰিচালিত মানুহৰ উদ্দেশ্য প্ৰণোদিত এক ভয়ংকৰ যুদ্ধ, যিখন যুদ্ধ মানৱতাৰ সম্পূৰ্ণ বিৰোধী। কাশ্মীৰত ইয়াৰ প্ৰতিবাদ চলিছে। টেক্সি চালকসকলে খোলা ৰাখিছে ৰাতি 12 বজালৈকে তেওঁলোকৰ অফিচ, যাতে যিকোনো প্ৰকাৰৰ সহায় তেওঁলোকে কৰিব পাৰে। इससे बड़ा दुश्मन कोई कश्मीरियों का नहीं हो सकता। एक जम्मू कश्मीर के लोगों की बिलखसूस जो कश्मीरी है, यहाँ टूरिस्ट आज नहीं 200 साल से आते हैं। हमारा एक नाम है, हमारी एक पहचान है जिसको शनाख्त कहते हैं, वो है कि हम मेहमान नवाज लोग हैं। हम अजनबी से अजनबी इंसान को अपने घर में, अपने दिल में जगह देते थे। ये वार उसके ऊपर है, उस पहचान के ऊपर है। और उसके अलावा ये जो इक्तिसादी आज़ादी है कश्मीरी की कि वो अपने बलबूते पर कमाए, ये उसके खिलाफ एक अटैक है। ये चाहते हैं ये लोग कि यहाँ से टूरिस्ट निकल जाए और कश्मीरी जो है वो बगैर कमाई के, बगैर किसी चीज़ के जो है गुलाम बन के रहे। ये हमारे बच्चों के दुश्मन हैं, हमारी आने वाले नस्लों के दुश्मन हैं। ये टेररिस्ट लोग हैं। अल्लाह इनको गर्क करे, और मैं इतना ही कह सकता हूँ, अल्लाह गर्क करे इनको कि जो निहत्ते टूरिस्ट को निशाना बनाए। इंशाअल्लाह न यहाँ माफ़ी होगी न आखिरत में माफ़ी होगी। ये जहन्नम की आग में जलेंगे। ये सही बात नहीं है। मेरा नाम उमर है। पहलगाम में है ना? पहलगाम में इस वक्त हूँ, परेशानी की हालत में हूँ। तो कितना बड़ा नुकसान है?
अंदाज़ा नहीं कितना परेशान है हम, कितना नुकसान हुआ। ये सब के लिए नुकसान है। पहले इंसानी जो जाने चले गई, इनका बड़ा दुख है हमें। हम खुद परेशान हैं, हमें समझ में नहीं आ रहा है हम कहाँ पे हैं। हमारे गेस्ट भी परेशान हैं, हम भी परेशान हैं। हाँ, तो गलत हुआ, ऐसा नहीं होना चाहिए था। गलत हुआ, बहुत गलत हुआ, ऐसा नहीं होना चाहिए। बहुत बड़ा नुकसान हुआ सर, बहुत परेशानी है। काम भी हमारा चला गया पूरा, हमारी बर्बादी हो चुकी है सर। इसकी वजह से पूरा ख़त्म हो चुका, हमारी रोज़ी भी ख़त्म हो चुकी है सर। बस ये कहना चाहते हैं हम, हमारे कुछ इंसाफ हो जाए। ऐसा नहीं होना चाहिए, बस ऐसा नहीं होना चाहिए। और इस चीज़ से मैं मजम्मत करता हूँ कि टूरिस्ट के साथ जो हुआ, ये टूरिस्टों के साथ नहीं हुआ, ये हमारी रोज़ी रोटी के और हमारी फैमिली के साथ हुआ। जो भी टूरिस्ट इसमें डेथ हुआ, वो हम टूरिस्ट उसको नहीं समझते, वो समझते हैं हम अब हमारी फैमिली मेम्बर्स को डेथ किया गया है। और इस चीज़ से हम LG साहब से और यहाँ के चीफ मिनिस्टर साहब से गुजारिश करते हैं, इसकी गहराई तक जाइए, ये देख लीजिए, जिसने भी किया उनके खिलाफ सख्त से सख्त कार्रवाई होनी चाहिए। क्योंकि 96-82 में यहाँ पे अमरनाथ यात्रा चली, जबकि हम उनको अपनी जिस तरीके से हमारे हाजी साहब जाते हैं उसी तरीके से वो लोग यहाँ पे आते हैं एज हाजी बन के। हम उन लोगों को भी अपनी फैमिली मेम्बर समझते हैं। अगर उन लोगों के कोई मतलब रूम्स अवेलेबल नहीं होते, हम उनको अपने घरों में सुलाते थे, अपने घरों में खिलाते थे। और इस जो आज हुआ पहलगाम में, क्योंकि पहलगाम पहले से ही पीसफुल एरिया था, आज तक कभी भी पहलगाम में ऐसा नहीं हुआ है और नहीं हम होने नहीं देते थे ये। और पहलगाम जो है पूरा टूरिज्म के ऊपर ही चलता है, चाहे जितने भी एसोसिएशन है पूरा टूरिज्म के ऊपर ही चलता है। 99% टूरिज्म के मैं आपको এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। আৰু আছে এই ঘটনাৰ কিয়দংশ। কাশ্মীৰত প্ৰতিবাদৰ জোৱাৰ উঠিছে, সকলোৱে ইয়াৰ প্ৰতিশোধ বিচাৰিছে। পেহেলগামত টেক্সি চালকসকলে গোটেই নিশা কাৰ্যালয় মুকলি কৰি ৰাখিছে। আনকি টেক্সি ইউনিয়নৰ নেতাসকলে ৰাজহুৱাভাৱে জানিবলৈ দিছে, যাকেই যি ধৰণৰ প্ৰয়োজন হয় সকলো ধৰণৰ প্ৰয়োজন তেওঁলোকে আগবঢ়াবলৈ প্ৰস্তুত। কাৰোবাৰ হাতত যদি টকা শিকা নাইকিয়া হৈ গৈছে, তেওঁলোকে টকা শিকাৰেও তেওঁলোকক আশ্ৰয়ো দিবলৈ তেওঁলোক সকলো প্ৰস্তুত। সমগ্ৰ কাশ্মীৰ উপত্যকা এতিয়া পৰ্যটকৰ নিৰাপত্তাত সক্ৰিয় হৈ উঠিছে। কাশ্মীৰ উপত্যকাৰ পৰ্যটন এইদৰে সুৰক্ষিত হৈ নাথাকিব। অসমৰ AIG আপোনালোকৰ পৰিচিত কবি নন্দ সিং বৰকোলা কবি সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গৈ 2012 চনত যি পৰিস্থিতিৰ সন্মুখীন হৈছিল তাৰ এটা সৰু বাইট আমি চাই লওঁ। 2012 চনৰ 9 জুন তাৰিখে ভাৰতীয় সাহিত্য একাডেমী আৰু বুক ট্ৰাষ্ট অফ ইণ্ডিয়াই কাশ্মীৰৰ SP কলেজত অনুষ্ঠিত কৰা ভাৰতীয় লেখক শিবিৰলৈ অসমৰ পৰা মই আৰু আমাৰ গল্পকাৰ অপূৰ্ব শইকীয়া নিৰ্বাচিত হৈ কাশ্মীৰলৈ গৈছিলোঁ। আমি কাশ্মীৰত আছিলোঁ কাশ্মীৰৰ ইণ্টাৰনেশ্যনেল ইন নামৰ হোটেলখনত। আমাৰ ৰুম নম্বৰ আছিল 116 আৰু আমাৰ ৰুমটোৰ সন্মুখত থকা ৰুমটোৰ নম্বৰ আছিলে 113। 9 জুন তাৰিখে ৰাতিপুৱা যেতিয়া আমি প্ৰাতঃভ্ৰমণ কৰি উভতি আহোঁ হোটেললৈ, আৰু তেতিয়া দেখিছিলোঁ যে অজস্ৰ মানুহ, অজস্ৰ পাৰ চৰাই লাল চকৰ ক্লক টাৱাৰলৈকে এক বিতোপন পৰিৱেশ। হোটেলত প্ৰৱেশ কৰা কিছু সময়ৰ পিছতে হঠাৎ শুনিবলৈ পালোঁ কাষৰ দোকানবোৰৰ ছাটাৰবোৰ বন্ধ কৰিছে, চিঞৰ বাখৰবোৰ আৰম্ভ হৈছে, মানুহ পলাবলৈ ধৰিছে। CRPF আৰু সেনা বাহিনীৰ লোকে সমগ্ৰ লাল চকটো ঘেৰাও কৰি পেলালে। কিছু সময়ৰ পিছত আমাৰ হোটেলত সেনা আৰু আৰক্ষীৰ দল আহিল। কি হৈছে বুলি মই দুৱাৰখন মেলি চাব বিচাৰোঁতে এজন সেনা বিষয়াই মোক নিৰ্দেশ দিলে ভিতৰত সোমাই থাকিবলৈ। মই ভিতৰত সোমালোঁ আৰু কিছু সময়ৰ পিছতে গুলীৰ শব্দ শুনিলোঁ। ঠিক আমাৰ কোঠাটোৰ সন্মুখৰ কোঠাটোলৈ গুলী আহিছিল। লগে লগে মই আৰু অপূৰ্বদাই আমাৰ কোঠাত থকা এটা আলমাৰি টানি আজৰি আনি দুৱাৰখনত দিবলৈ যত্ন কৰিলোঁ, যাতে বাহিৰৰ পৰা গুলী আহিলে আমাক নিৰাপত্তা দিব পাৰে। সেইখিনি সময়ত গুলীৰ শব্দ শুনি অপূৰ্বদাই হয়তো খুব ভয় খাইছিল আৰু তেওঁ লগে লগে ফোনেৰে সৈতে নিউজ লাইভক গোটেই কথাটো বৰ্ণনা কৰিছিল যে আমি কাশ্মীৰত পণবন্দী হৈছোঁ। প্ৰায় 2 ঘণ্টা 15 মিনিটৰ শ্বাসৰুদ্ধকাৰ পৰিৱেশৰ পিছত দুজন উগ্ৰপন্থীক ধৰি সেনা আৰু CRP দলটো গুচি গ'ল। এই যে সেনা আৰু আৰক্ষীৰ লোকসকলে উগ্ৰপন্থীক ধৰি লৈ গ'ল, গুলীয়াগুলী হ'ল,
সন্ত্ৰাসৰ বাবেৰে কাশ্মীৰ পুনৰ এবাৰ লজ্জিত হ'ল, সেই দৃশ্যসজ্জা বুকুত সাৱটি আমি কলৈকো যাব পৰা নাছিলোঁ। আমি যেন পোনে পোনে সাহিত্য একাডেমীৰ অনুষ্ঠানলৈ গৈছোঁ, CRPF আৰু আৰক্ষীৰ কঠোৰ বেষ্টনীৰ মাজত, আকৌ সেই কঠোৰ বেষ্টনীৰ মাজতে আমি CRPFৰ শিবিৰত থাকিব লগা হৈছিল। মোৰ অভিশপ্ত এটা দিনলৈ মনত পৰিছে। 2012 চনৰ 9 জুন তাৰিখে ভাৰতীয় মই এতিয়া আপোনালোকক এখন মানচিত্ৰ দেখুৱাম, যিটো চোৰাংচোৱা বিভাগে প্ৰকাশ কৰিছে যে সন্ত্ৰাসবাদী কেইজন কোনফালেদি প্ৰৱেশ কৰিছিলে। তেওঁলোকে পাকিস্তান হৈ প্ৰৱেশ কৰা নাই, তেওঁলোকে জম্মুৰ মাজেদি দক্ষিণৰ পৰা তেওঁলোক যাত্ৰা কৰিছিল, 5 ঘণ্টাৰ যাত্ৰা। মই সেই মেপখন দেখুৱাব খুজিছোঁ। এয়া হ'ল পেহেলগাম, কোকেৰনাগ আৰু হিতেশ্বৰ। এতিয়া এই পেহেলগাম আৰু কোকেৰনাগত তেওঁলোকে গাড়ী সলনি কৰিছে আৰু তেওঁলোকৰ যিটো যাত্ৰাৰ মূল মানে পথ, এই পথটোত তেওঁলোকে হিষ্টেৱাৰত তেওঁলোকে আৰম্ভ কৰিছে আৰু কোকেৰনাগত তেওঁলোকে গাড়ী সলনি কৰিছে। এতিয়া আৰক্ষীয়ে কিছুমান টেৰৰিষ্টৰ ছবি প্ৰদৰ্শন কৰিছে, যিবোৰ তেওঁলোকে ছবি তুলিছে। এখন ছবি মাত্ৰ পিছফালৰ পৰা মই ছবিখন দেখুৱাওঁ। এইখন ছবি এজন সন্ত্ৰাসবাদীৰ ছবি প্ৰদৰ্শন কৰা হৈছে, ইয়াৰ বাহিৰে তেনেকুৱা কোনো ছবি নাই। কিন্তু স্কেটছ প্ৰকাশ কৰিছে, স্কেটছকেইখন মই দেখুৱাব খুজিছোঁ আপোনালোকক। এয়া হ'ল 3জন সন্ত্ৰাসবাদীৰ স্কেটছ ইতিমধ্যে আৰক্ষীৰ চিত্ৰকৰে আঁকি উলিয়াইছে। কিন্তু 4জন সন্ত্ৰাসবাদীৰ ফটো, পাকিস্তানী সন্ত্ৰাসবাদীৰ ফটো ইতিমধ্যে প্ৰচাৰ কৰা হৈছে যে এওঁলোকেই এই গোটেই ঘটনাটো সংঘটিত কৰিছে। মই ফটোখন আপোনালোকক দেখুৱাব খুজিছোঁ। হ'ব আৰু কাশ্মীৰ এটা অত্যন্ত জটিল অধ্যায়। কাশ্মীৰত যেতিয়া জেহাদীয়ে ফিদাই জেহাদী যেতিয়া সোমাই নিজক মাৰিম বুলি প্ৰস্তুত হৈ অহা, নিজে মৰিম বুলি প্ৰস্তুত হৈ অহা জেহাদী সোমাই, আপুনি কাকো ৰক্ষা কৰিব নোৱাৰে। এই অৱস্থাৰ পৰা আমি কেতিয়া মুক্তি পাম মই নাজানো। সেনাবাহিনীৰ এটা অপাৰেশ্যন মই আপোনালোকক দেখুৱাওঁ। এটা ঘৰ ঘেৰাও কৰি সেনাবাহিনীয়ে কৈ আছে সন্ত্ৰাসবাদীজনক, তুমি ওলাই আহা, তুমি ওলাই আহা, নহ'লে আমি গুলিয়াম। চাওক সেই ভিডিঅ'টো। ओ भैया बाहर आ जाइए, आपको 5 मिनट का टाइम दिया जाता है। आ जाओ बाहर। यहाँ SHO चिसाना खड़े हैं और उसके साथ पार्टी। बाहर आ जाओ, आप बाहर आ जाइए, आपको बचा लिया जाएगा, वरना उसके बाद मकान को उड़ा दिया जाएगा। आप बाहर आइए। ऐसे न करें बाहर, बस 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 कर बस कर बस नहीं नीचे बस, फायर नहीं अब करना। भैया आपको वार्निंग दी जाती है, बाहर आइए। अगर बाहर आ सकता है हमें आवाज दे। সেনাবাহিনীয়ে ঘৰটোৰ কাষত বন্দুক লৈ থিয় হৈ আছে আৰু ভাবিছে ঘৰটোৰ ভিতৰত সন্ত্ৰাসবাদীজন আছে। কিন্তু সন্ত্ৰাসবাদীজন ঘৰটোৰ ভিতৰত নাই। সন্ত্ৰাসবাদীজন ঘৰটোৰ কাষৰ এটা জোপোহাত লুকাই আছে আৰু সেনাবাহিনীৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি নাপায় তেওঁ নিজকে হত্যা কৰিলে, আত্মোৎসৰ্গা কৰিলে, আত্মহত্যা কৰিলে। আহক সেই ভিডিঅ'টো চাওঁ। তেওঁলোকৰ বাবে যতনাই ৰাখিছে বুলি বিশ্বাস কৰা জেহাদীৰ পৰা মানৱতাক আৰু মানৱ জাতিক
কোনে ৰক্ষা কৰিব সেয়া এক গভীৰ প্ৰশ্ন পেহেলগাম বহুবোৰ ঘটনা মাত্ৰ এটাহে ভৱিষ্যতে আৰু পেহেলগাম হ'বলৈ বাকী সেই দিন কালো কেতিয়াও নাহক সেইটো আমি সকলোৱে কামনা কৰোঁ কিন্তু জেহাদীৰ যি পৰিকল্পনা যি সক্ৰিয়তা তাক ৰোধ কৰিব পৰা শক্তি দেখোন এতিয়াও চকুত পৰা নাই সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ